অস্তিত্বৰ সংকটত জনাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবচাপৈত থকা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাৰ অকল বন ঘৰচীয়া ঘোঁৰাই নহয়, তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল, শহাপহুৰ লগতে বিভিন্ন পশু পক্ষীৰ মাজত দেখা দিছে অস্তিত্বৰ সংকটে। প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবচাপৈত অবৈধভাৱে থকা এচাম গোপালকে নিধনযজ্ঞ চলাইছে নেকি তাত থকা পশু পক্ষীৰ? জানিব পৰা মতে যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসযজ্ঞৰ ফলত বছৰ বছৰ ধৰি কবচাপৈৰ পৰা লুপ্ত হৈ আছিল প্ৰকৃতিকুল। কিন্তু যোৱা প্ৰায় ১-১.৫ বছৰ পূৰ্বে জোনাই বন বিভাগে কবচাপৈত বেদখলভাৱে বসবাস কৰি থকা লোকসকলক বেদখল মুক্ত কৰাৰ পিছতে জনশূন্য কবচাপৈৰ চৌহদৰ নিৰিবিলি পৰিৱেশত চৰাই চিৰিকটিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰাৰ লগতে বান্দৰ, হুগৰি পহু আদি বন্যজন্তুৰ ঘটিছিল আগমন। সমান্তৰালকৈ বন ঘৰচীয়া ঘোঁৰাবোৰৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্যই পুনৰ সজীৱ কৰি তুলিছিল কবচাপৰিক। কিন্তু উক্ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবচাপৈত জোনাই বনাঞ্চলিক বিষয়ৰ বুজাবুজিত অবৈধভাৱে তিনিটাকৈ গৰু ম'হৰ খুঁটি স্থাপন কৰাত এতিয়া ক্ৰমে কবচাপৈত বন ঘৰচীয়া ঘোঁৰাবোৰৰ মাজত দেখা দিছে খাদ্য সংকটে। ইয়াৰ উপৰিও ঘৰচীয়া গৰু ম'হৰ পৰা বিভিন্ন ৰোগে বন ঘৰচীয়া ঘোঁৰাকে ধৰি তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল আদি বিভিন্ন জন্তুৰ সৈতে ৰোগ সংক্ৰমিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকাত চিন্তিত হৈ পৰিছে জোনাই প্ৰকৃতিপ্ৰেমী ৰাইজ। ইয়াৰ উপৰিও তাত অবৈধভাৱে গৰু ম'হৰ খুঁটি স্থাপন কৰি থকা গোপালকসকলে কবচাপৰিৰ শিয়াল, বান্দৰ, শহাপহু, চৰাই চিৰিকটি আদি ফান্দ পাতি চিকাৰ কৰাৰ তথ্য উন্মোচিত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰকৃতিক ভালপোৱা ৰাইজৰ মাজত। গৰু ম'হৰ খুঁটিসমূহত গোপালকসকলে এনেদৰে গোহালিয়ে ফান্দ বনাই থোৱা এই দৃশ্য চাই স্পষ্ট হৈ পৰিছে যে গোপালকসকলে কবচাপৈত বহু দিনৰে পৰাই চিকাৰ কৰি নিধনযজ্ঞ চলাইছে তাত থকা বন্যজন্তুৰ। কিন্তু ইমানবোৰ দেখিও কিহৰ বুজাবুজিত আজিও নীৰৱ জোনাই বনাঞ্চলিক বিষয়াৰ। সেয়ে কবচাপৈত অবৈধভাৱে স্থাপন কৰা গৰু ম'হৰ খুঁটিবোৰ শীঘ্ৰে অন্য চৰ-চাপৈলৈ স্থানান্তৰ কৰি তাত থকা বন ঘৰচীয়া ঘোঁৰাকে ধৰি বান্দৰ, শিয়াল আদি বন্যজন্তুৰ নিৰাপত্তা প্ৰদান কৰাৰ লগতে পুনৰ মুক্ত বিচৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ জোনাই বন বিভাগক আহ্বান জনাইছে জোনাই প্ৰকৃতি কৰ্মী টুখেশ্বৰ মীৰ আগৰৱাল আৰু ৰয়েল পেগুৱে। এতিয়া গোপালকসকলে মহপালকসকলে তাত কুটি স্থাপন কৰিলে। কুটি স্থাপন কৰাৰ লগে লগে সেই বনৰীয়া ঘোঁৰাবিলাকৰ খাদ্য শেষ কৰি পেলালে। তাৰোপৰিও বনৰীয়া ঘোঁৰাবিলাকৰ লগত এই ঘৰচীয়া মহবিলাক, গৰুবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক সংক্ৰমিত হ'ব ধৰিলে। তেনেকৈ বনৰীয়া ঘোঁৰাবিলাকৰ অস্তিত্ব বৰ্তমান অতি সংকটজনক। খাদ্যৰ অভাৱত আৰু বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱত ইয়াৰ প্ৰত্যাহ্বান ৰূপে দেখা দিছে। তাৰোপৰিও এই যিবিলাক গোপালক, মহপালক, তেওঁলোকে তাত এতিয়া সদ্যহতে এটা নতুন প্ৰকৃতি বিৰোধী কাম আৰম্ভ কৰিছে। তেওঁলোকে কি কৰিছে, তাত থকা শহাপহু, শিয়াল আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নেউল, কেৰ্কেটুৱা আৰু বান্দৰ, পানীত চৰাই চিৰিকটি সেইবিলাকক ধৰিবৰ কাৰণে তেওঁলোকে এক ধৰণৰ পান ব্যৱহাৰ কৰিছে। মানে পানবিলাক য'তে ত'তে ৰাখি কবচাপৰিত এতিয়া অবাধে আৰু বন বিভাগৰ অলক্ষিতে তেওঁলোকে চোৰাংভাৱে এই বন্যপ্ৰাণীবিলাকৰ হত্যাযজ্ঞ চলাই আছে। গতিকে আমি অতিশয় মৰ্মাহত হৈছোঁ, কাৰণ ধেমাজি জিলাৰ প্ৰাণ স্পন্দনস্বৰূপ, সঞ্জীৱনীস্বৰূপ কবচাপৰি ধ্বংস হ'লে পবা সংৰক্ষিত বনাঞ্চলখন অভয়াৰণ্যলৈ উন্নীত কৰাৰ কোনো অৰ্থ নাথাকিব। কাৰণ এইখনেই হৈছে একমাত্ৰ সুদূৰ আমাৰ এই ডিব্ৰু-চৈখোৱা, দিহিং পাটকাই আৰু অৰুণাচল প্ৰদেশস্থ গোটেই বনাঞ্চলৰ বন্যপ্ৰাণীৰ একমাত্ৰ কৰিডৰ। গতিকে আশা ৰাখিছোঁ আমি বন বিভাগে এই বিষয়টো দৃষ্টি ৰাখিব আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। আৰু তাত থকা যিবিলাক গোপালক, মহপালক, তেখেতসকলক তাত ওচৰে পাজৰে অন্যান্য বহুত চৰ অঞ্চল আছে। সেই চৰ অঞ্চলত যথেষ্ট ঘাঁহনি অঞ্চল আছে, তালৈ তেওঁলোকক হস্তান্তৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। জোনাই সমজিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবচাপৰি এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল। এই কবচাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখন ৯,৪০০ হেক্টৰ বনভূমি আগুৰি আছে। এখন জীৱ বৈচিত্ৰৰ ভঁৰাল। কবচাপৰিত যিবিলাক বেদখলকাৰী মানুহ আছিলে সেইসকলক বিগত দিনত বন বিভাগে উচ্ছেদ কৰিলে। উচ্ছেদ কৰি পিছত বেদখলমুক্ত কবচাপৰিত
সম্প্ৰতি বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটিৰ লগতে বিভিন্ন মূল্যৱান গছ গছনি বনৰীয়া গণগুড়াৰ এটা মুক্ত বিচৰণ হৈ আছে কিন্তু এই সময়তে আমাৰ এটা খবৰ পোৱা গৈছে যে কবুচাপৰিত বন বিভাগে বেদখলকাৰীক উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ পিছত শেহতীয়াকৈ কেইবাটাও গৰুকুটি আৰু মৌকুটি নতুনকৈ স্থাপন কৰিছে আৰু সেইবিলাক স্থাপন কৰাৰ লগতে আমাৰ বন্য জীৱ জন্তুৰ এটা নিৰাপত্তাহীন অৱস্থাৰ লগতে অৰণ্য ভাগৰ এটা ভাবুকি এটা সৃষ্টি কৰিছে বিশেষকৈ এই গৰু আৰু মৌকুটিৰ গৰচীয়া জীৱ জন্তুৰ মুক্ত বিচৰণৰ ফলত বনৰীয়া জীৱ জন্তুসকলৰ নিৰাপত্তাৰ এটা প্ৰশ্ন দেখা দিছে বিভিন্ন বেমাৰ আজাৰৰ প্ৰশ্ন দেখা দিছে লগতে যিবিলাক গৰুকুটি আছে মৌকুটিত আছে সেই মানুহসকলে যিবোৰ চিটিকা বা বিভিন্ন ফান এনেকৈ তৈয়াৰ কৰি পশু চিকাৰ কৰাৰ বা চৰাই চিকাৰ কৰাৰ এটা খবৰ পোৱা গৈছে সেয়ে আমি বন বিভাগক আৰু স্থানীয় প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে এই পৰ্যায়ত এটা উচিত তদন্ত হ'ব লাগে আৰু কবুচাপৰিৰ এটা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলৰ পৰা আমি কুটিসকলক আঁতৰাই নিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু কবুচাপৰিক এটা সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু কবুচাপৰি জীৱ বৈচিত্ৰ্য ভঁৰাল আমাৰ বৰ্ষায়নৰ পবা সংৰক্ষিত বনাঞ্চলৰ লগত সংলগ্ন হৈ আছে আৰু পবা বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰা ইতিমধ্যে সদনত সিদ্ধান্ত গ্ৰহণ কৰা আছে আৰু যিটো প্ৰপ'জেল প্ৰস্তাৱত আমাৰ প্ৰস্তাৱিত এই কবু সংৰক্ষিত বনাঞ্চলক ইয়াত সংলগ্ন কৰিছে সেইটো কাৰণে আমি যিকোনো মূল্যৰ বিনিময়ত কবুচাপৰি নদীদ্বীপ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক আমি সুৰক্ষা দিব লাগিব তাৰ জীৱ বৈচিত্ৰ্য সুৰক্ষা দিব লাগিব তাৰ বনৰীয়া ঘোঁৰা সুৰক্ষা দিব লাগিব সেইটো কাৰণে তাত বন বিভাগৰ এটা শিবিৰ স্থাপন কৰাৰ লগতে সুৰক্ষা বাহিনী যেতিয়া বেটেলিয়ান ফৰেষ্ট বেটেলিয়ান স্থাপন কৰিব তাত মোতায়েন কৰিব লাগে লগতে তাত সুৰক্ষাৰ এটা নতুন পৰিকাঠামো তৈয়াৰ কৰাৰ লগতে পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ কেন্দ্ৰ কবুচাপৰি আৰু তাত বিচৰণ কৰা বন গৰচীয়া ঘোঁৰা পৰ্যটন উদ্যোগেও পৰ্যটন নিগমেও পৰ্যটনৰ বিকাশৰ বাবে এটা পৰিকাঠামো গঢ় দি কবুচাপৰি আৰু বৰ্ষায়নৰ প্ৰভাৱ সুৰক্ষাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই কৰ্তৃপক্ষক আহ্বান জনাইছোঁ